গৌৰৱ উজ্জ্বল ৪৫তম বিলপাৰ নাৰীকুচি আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সভাপতি সম্পাদককে ধৰি বিষয়ববীয়াসকল, মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, মোৰ সন্মুখত বহি থকা পৰম শ্ৰদ্ধাৰ আই মাতৃসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল তথা বিহুবলীয়া ৰাইজ, প্ৰথমতে মই ছাত্ৰ ছাত্ৰীখিনিক কৈছোঁ, সকলো সৰু সৰু ল'ৰা ছোৱালী তোমালোকে মোৰ ফালে চোৱা, সকলোৱে মোৰ ফালে চোৱা, হাতবিলাক দাঙি দিয়াচোন। সৰু সৰু ল'ৰা ছোৱালী হাত দাঙি দিয়া। অ'কে, এতিয়া তোমালোকে কোনো কথা নকবা, মই মাত্ৰ 5 মিনিট বা 6 মিনিট তোমালোকৰ লগত কথা পাতিম, ঠিক আছে? ভাষণ মই নিদিওঁ, তোমালোকৰ লগত কথা পাতিম। মই কোৱা কথাখিনি 5 মিনিট বা 6 মিনিট তোমালোকে শুনিবা। কোনো কথা নাপাতিবা কিন্তু দেই, কোনো কথা নাপাতিবা। পোনপ্ৰথমতে মই সকলোলৈ ৰঙালী বিহুৰ, আমাৰ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। বয়োজ্যেষ্ঠসকললৈ মোৰ পৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু তোমালোক কণ কণ ছাত্ৰ ছাত্ৰীসকল, মৰম লগা ল'ৰা ছোৱালীসকল ইয়াত বহি আছা, তোমালোকক মোৰো অলপ বয়স হৈছে, তোমালোকক মই আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ৰেখা। সঁচাকৈ বহাগ আমাৰ অসমীয়াৰ আয়ুস ৰেখা। বিহু আমাৰ প্ৰাণ, বিহু আমাৰ পৰিচয়, বিহু আমাৰ আবেগ। বিহুৰ মাধ্যমেৰে আমি আমাৰ সভ্যতা সংস্কৃতিক আমি জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ। অসমত বিভিন্ন জাতি জনজাতিৰ নিজা নিজা সুকীয়া সংস্কৃতি থাকিলেও বিহুৱে সকলোকে একত্ৰিত কৰি ৰাখিছে। আৰু বিহুৱে সকলোকে একত্ৰিত কৰি ৰাখি আমাৰ যিটো সভ্যতা, আমাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাক আমাক বহুত ওপৰলৈ লৈ গৈছে। আমি যে এই গামোচাখন আজি আমাক সন্মান সহকাৰে আজি আপোনালোকৰ কমিটিয়ে আমাক সকলোকে এখন গামোচা দিছে। আৰু তোমালোকক যে বিহুৰ দিনা মা দেউতাই এখন গামোচা দিয়ে, বিহুৱান দিয়ে, দিয়ে নে নিদিয়ে? তোমালোকক বিহুৱান দিছে নে দিয়া নাই? দিছে। এই বিহুখন হ'ল আমাৰ, এই গামোচাখন হ'ল আমাৰ প্ৰাণ, আমাৰ পৰিচয়। আৰু এই গামোচাখনকে এইবাৰ প্ৰধানমন্ত্ৰীয়ে গলত লৈ তেখেতে কৈছিল যে তেখেতে অসমৰ এই গামোচাখনৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি। গতিকে গামোচাখনে আমাৰ পৰিচয়। আমাৰ অসমীয়া মানুহে য'তেই নাযাওক, বিদেশত যাওক, য'তেই নাযাওক, গামোচাখন সদায় আমাৰ লগত থাকে। গতিকে এই গামোচাখনে আমাৰ যিটো সভ্যতা সংস্কৃতি সকলোবোৰ এই গামোচাখনতে লুকাই আছে। গতিকে এই গামোচাখনক আমি সকলোৱে আদৰ কৰোঁ, মৰম কৰোঁ। গতিকে আজি মোক ইয়াত আপোনালোকে নৃত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰিবলৈ কৈছে। আজি যিসকল নৃত্য ইয়াত কৰিব আহিব, কণ কণ ল'ৰা ছোৱালী, মই প্ৰতিজন প্ৰতিযোগীকে মোৰ ফালৰ পৰা মই মৰম আশীৰ্বাদ দিছোঁ। তোমালোকে যিবিলাকে নাচিবা, তোমালোকে সুন্দৰভাৱে ইয়াত নৃত্য প্ৰদৰ্শন কৰা, তোমালোকৰ যিটো প্ৰতিভা, এই প্ৰতিভাটো ইয়াত প্ৰকাশ কৰা। আৰু মই আজি বিলপাৰ এই বিহুতলীকে, লাইটটো নালাগে দেই, লাইটটো নিদিবা, অসুবিধা। আজি মই এই বিলপাৰ বিহুতলীৰ যিকেইজন কৰ্মকৰ্তা ডেকা ডেকা ল'ৰা আছে, মই সকলোৰে নাম নাজানো, ইয়াত যিকেইজনৰ লিখা আছে, মই আজি চন্দন, জয়ন্ত, কমল, সুশান্ত, প্ৰশান্ত, ফুলেন, দ্বিজেন, সীমান্তকে আদি কৰি বিলপাৰৰ ডেকা শক্তিক মই ধন্যবাদ দিছোঁ যে তেওঁলোকে, এই ডেকা শক্তিয়ে আমাৰ এই কণ কণ ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এখন সুন্দৰ মঞ্চ দিবলৈকে তেওঁলোকে সক্ষম হৈছে। যোৱা বছৰ মোক ইয়াতে বিষ্ণু হোম যজ্ঞত আপোনালোকে মাতিছিলে, মোৰ কাষত বহি আছে আমাৰ ৰাতুলেও মোক মাতিছিলে। আৰু বিলপাৰখন মোৰ খুবেই আপোন। মই যেতিয়া তোমালোকৰ নিচিনা, এই সন্মুখত বহি থকা ল'ৰা ছোৱালীকেইটাৰ কথা কৈছোঁ, তোমালোকৰ নিচিনা যেতিয়া মই আছিলোঁ, ক্লাছ 6, 7, 8ত আছিলোঁ, তেতিয়া আমি ইয়াত বিহু চাব আহিছিলোঁ। তেতিয়া ইয়াতে এটা, এতিয়া আছেনে নে নাজানো, আকাশী গংগা বুলি এটা সংঘ ইয়াতে আছিলে, আকাশী গংগা সংঘ। আৰু সেই আকাশী গংগা সংঘটো যদি ইয়াতে মই আকৌ আজি নামটো দেখিলোঁ, আকাশী গংগা ডান্স গ্ৰুপ, মোৰ মনটো ভাল লাগি গ'ল। আহিয়ে মই সেই ৰুমটোত বহি যেতিয়া দেখিলোঁ আকাশী গংগা ডান্স গ্ৰুপ, সঁচাকৈ মই খুব ভাল লাগিছে। কাৰণ আমি যেতিয়া আমাৰ বয়স হয়তো 12, 14, 15 বছৰ আছিল, তেতিয়া সেই আকাশী গংগাত, তেতিয়া আমি ইয়াতে আমাৰ মজাদাৰ, মোৰ অকণমান সম্পৰ্কত খুৰাই হয় সুশান্তৰ দেউতাক, খুৰাহঁতে আমাক এইবিলাক বৰ সহায় কৰিছিলে।
কটকীয়াৰ হলধৰ তালুকদাৰ তেখেতে মোৰ সম্পৰ্কত ভিন্ন হয় তেখেতে ইয়াতে ল'ৰা ছোৱালী গান শিকাইছিলে আকাশী গংগাৰ এই হেৰিটো আৰু আজি এই মই আকাশী গংগা ডান্স গ্ৰুপটোক মোৰ আশীৰ্বাদ দিছোঁ এই ডান্স গ্ৰুপটোৱে উন্নতি কৰক আৰু সেই আকাশী গংগা ডান্স গ্ৰুপটো যোনে আজি লিড লৈছে মই তেখেতক সকলোকে ধন্যবাদ দিছোঁ যে আমাৰ এই আজি ধৰক প্ৰায় 30-35 বছৰ আগৰ নিশ্চয় হ'ব হয়নে এই আকাশী গংগা গ্ৰুপটোৱে উন্নতি কৰক আৰু এই আকাশী গংগা গ্ৰুপটোৱে নিশ্চয় বিলপাৰৰ উঠি অহা নতুন প্ৰজন্মক এখন সুন্দৰ মঞ্চ দিয়ক এটা ভাল পৰিৱেশ দিয়ক সেই পৰিৱেশেৰে সকলো আগবাঢ়ি যাওক গতিকে মই আকৌ তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে এই যিসকল ল'ৰা ছোৱালী আজি ইয়াত ডান্স প্ৰতিযোগিতাত আমাৰ ডেকা ডেকা আই মাতৃসকলে ইয়াত সুন্দৰভাৱে শিকাই বুজাই ইয়াত ডান্স কৰাবলৈ নিজৰ ল'ৰা বা ছোৱালীক লৈ আহিছে মই আই মাতৃসকলকো ধন্যবাদ দিছোঁ যে আপোনালোকে সুন্দৰভাৱে নিজৰ ল'ৰা ছোৱালীক এইখিনি শিকাই বুজাই ইয়াত আনিছে পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয় তোমালোকে কি পুৰস্কাৰ ফাৰ্ষ্ট হ'বনে ছেকেণ্ড হ'বা সেইটো ডাঙৰ কথা নহয় আজি যে তোমালোকে এইখন মঞ্চত নাচিব পাৰিবা বা কিবা এটা পাৰফৰ্মেঞ্চ কৰিবা সেইটোৱেই জীৱনৰ আচল কথা সেইটো কৰি তোমালোকে ক্ৰমান্বয়ে নিজৰ যিটো প্ৰতিভা সেইটো তোমালোকে আগুৱাই নিব লাগিব আৰু এই নিজৰ এই গান নাচৰ যিটো প্ৰতিভাৰ লগতে এতিয়া আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে এতিয়া এপ্ৰিল মাহ শিক্ষাবৰ্ষ আৰম্ভ হৈছে আমি আমাৰ আই মাতৃসকলক মই শ্ৰদ্ধা ভক্তি সহকাৰে মই ডেকা ডেকা আই মাতৃ পিতৃসকলক আহ্বান জনাইছোঁ আপোনালোকৰ সন্তানক ইয়াত নাচ গানৰ জৰিয়তে নতুন শিক্ষাবৰ্ষত আপোনালোকে সুন্দৰভাৱে তেওঁলোকে যাতে ভালদৰে পঢ়া শুনা কৰে ভালদৰে তেওঁলোকৰ জীৱনটো একাডেমিক কেৰিয়াৰটো যাতে সুন্দৰ হয় প্ৰতিগৰাকী পিতৃ মাতৃয়ে চেষ্টা কৰিব লাগিব প্ৰয়োজন সাপেক্ষে আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় ইয়াত বহি আছে আপোনালোকে ছাৰৰ স্কুলত হয়তো ল'ৰাটো বা ছোৱালীজনী নিদিব পাৰে একো ডাঙৰ কথা নহয় ভগ্ৰাবাৰ হাইস্কুলত পঢ়িব পাৰে বিলপাৰাৰ এখন স্কুলত পঢ়িব পাৰে কিন্তু ছাৰৰ সহায় লওক ছাৰক সোধক যে মোৰ ল'ৰাটো আজি ক্লাছ 7ত মোৰ ছোৱালীজনী ক্লাছ 8ত গতিকে ছাৰ কাষতে আছে ছাৰক সোধক যে মই তাক ভৱিষ্যতে এটা ভাল মানুহ কৰিবলৈ বা এটা সৰ্বগুণসম্পন্ন মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ ছাৰ মই কেনেকৈ আগবাঢ়িব লাগিব আজি ধৰি ল'লো আপোনাৰ ছোৱালীজনীয়ে নৃত্যত ফাৰ্ষ্ট হ'ব কিন্তু তাই সমানে সমানে পঢ়াটো ভাল হ'ব লাগিব হয়তো ছোৱালীজনী নৃত্যই কেতিয়াবা জীৱনৰ জীৱিকা হ'ব হয়তো কোনোবা এটা ল'ৰাই ভাল খেল খেলিব তাৰ খেলেই জীৱনৰ জীৱিকা হ'ব আমাৰ ইয়াৰ পৰা শচীন তেণ্ডুলকাৰৰ নিচিনা নিশ্চয় আমি এজন ভাল প্লেয়াৰ বিচাৰিম এজন ভাল নৃত্য কৰা ছোৱালী আমাৰ বিলপাৰৰ পৰা আমাক লাগিব আজি আমাক ইয়াৰ পৰা হিমা দাস লাভলীনাৰ নিচিনাও ল'ৰা ছোৱালী লাগিব আজি আমাৰ ইয়াৰ পৰা জুবিন পাপনৰ নিচিনাও আমাক এজন ভাল গায়ক লাগিব এই যে আমাৰ এই কণ কণ ল'ৰা ছোৱালীখিনি বহি আছে নিশ্চয় আপোনালোকৰ বিলপাৰৰে ল'ৰা ছোৱালী আৰু এনেকুৱা বয়সত আমিও এনেকুৱা জেগাত বহিছিলোঁ সেই সময়ত বয়োজ্যেষ্ঠসকলে হয়তো আমাকো কিবা কৈছিলে গতিকে মই ল'ৰা ছোৱালীখিনিক চাই মোৰ খুব ভাল লাগিছে আজি ইয়াত সন্মুখত ইমান ধুনীয়াকৈ বহি আছে গতিকে মই সকলো ল'ৰা ছোৱালীক মোৰ হিয়া ভৰা আশীৰ্বাদ মই দিছোঁ ডেকা ডেকা মাতৃসকলক মই কৈছোঁ পিতৃসকলক কৈছোঁ বিলপাৰখনৰ উন্নতি কৰিব লাগিলে আপোনালোকে এই নাচ গানৰ লগতে পঢ়া শুনাৰ দিশেৰে আপোনালোকে আগবঢ়াই নিব লাগিব প্ৰতি ঘৰ মানুহৰ ঘৰৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ প্ৰশাসনিক বিষয়া আপোনালোকে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াই আমাৰ বিলপাৰখন এখন সুন্দৰ বিলপাৰ হ'ব চৰকাৰে ৰাস্তাটো বনাই দিছে বনাই দিব দৰকাৰ হ'লে এখন স্কুল কলেজ ইয়াত লাগে বুলি চৰকাৰক দাবী দিলে চৰকাৰে বনাই দিব সেইটো একো ডাঙৰ কথা নহয় আমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত্বত মেডিকেল কলেজ চৰকাৰে অলৰেডি বনাইছে কিন্তু আপোনালোকৰ কোনোবাই বুকত হাত ধৰি ক'ব পাৰিবনে যে আমাৰ বিলপাৰৰ কোনোবা ল'ৰাই মেডিকেল কলেজত চিট পালে অহা বছৰ হয়তো আমাৰ উত্তৰ দিশত ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ হ'ব আমাৰ কোনোবাই বুকত হাত ধৰি ক'ব পাৰিবনে যে মোৰ ল'ৰাটো এবাৰ মেট্ৰিক দিব 2 বছৰ পিছত সেইখন ইঞ্জিনিয়াৰিং কলেজত চিট পাব গতিকে আমি প্ৰত্যেকে ডেকা ডেকা আই মাতৃসকলে ল'ৰা ছোৱালীখিনিৰ কাৰণে এইখিনি কষ্ট আমি সমানে কৰিব লাগিব তাৰ কাৰণে আমাক সহায় কৰাৰ কাৰণে আমাৰ এই বিলপাৰৰ ডেকা শক্তি আছে আৰু আমাৰ ছাৰৰ নিচিনা এনেকুৱা বহুত শিক্ষক হয়তো বিলপাৰত আছে আমি প্ৰতি শিক্ষকৰ লগত মোৰ বন্ধুবৰ জয়ন্ত এজন শিক্ষক ইয়াত আছে চাগে গতিকে এনেকুৱা আমি শিক্ষকসকলৰ লগত আলোচনা কৰি আমাৰ বিলপাৰখনৰ উন্নতিৰ কাৰণে প্ৰতি ঘৰ মানুহৰ ল'ৰা ছোৱালীক আমি ডক্টৰ ইঞ্জিনিয়াৰিং বা ইঞ্জিনিয়াৰ প্ৰশাসনিক বিষয়া প্ৰবক্তা আমি কৰিব লাগিব এতিয়া মই আপোনালোকক কম যে 570 বছৰ আগত আমাৰ যেটো এইখন বিহু সংস্কৃতি আজি মই বিহুত আহিছোঁ কথা ক'বলৈ 570 বছৰ আগত আমাৰ মহাপুৰুষ
দুজনাই শংকৰদেৱ মাধৱদেৱে আমাৰ যিটো অসমীয়া সংস্কৃতি যিটো কৃষ্টি সংস্কৃতিক বহুত ওপৰত থৈ গৈছে শংকৰদেৱে 100ৰ ওপৰত বৰগীত ৰচনা কৰিছে আৰু শংকৰদেৱে নিজৰ বৰগীতক আমাৰ অসমীয়া সংস্কৃতিৰ জগতখনক আগবঢ়াই নিবলৈ বৰগীতকে তেখেতে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু বৰগীতৰ যোগেৰে তেখেতসকলে পৰিৱৰ্তন কৰিব বিচাৰিছে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা তেখেতসকলে আমাৰ সাংস্কৃতিক জগতখনত আগবঢ়াই লৈছে তাৰ পিছত আমাৰ ডক্টৰ ভূপেন হাজৰিকা তাৰ পিছত পৰ্যায়ক্ৰমে আমাৰ জুবিন পাপন নাহিদ আফৰিন প্ৰিয়ংকা ভৰালীকে আদি কৰি বিভিন্ন শিল্পীয়ে এই আমাৰ সাংস্কৃতিক জগতখনত বহুত ওপৰত নিবলৈ চেষ্টা কৰিছে আজি শংকৰদেৱৰ এটা বৰগীত মই কিন্তু গান গাব নাজানো মই বৰগীতটোৰ কথা ক'লে আপোনালোকৰ সকলোৰে মনত পৰিব যে শংকৰদেৱৰ এটা বৰগীত সেই বৰগীতটো প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰত আজিকালি মোবাইলত বেছি সহজ হৈছে মোবাইলতে হওক টেপ ৰেকৰ্ডাৰতে হওক বজায় আমাৰ ঘৰতো বজাওঁ এই বৰগীতটো হ'ল শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ হে শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ মই গান গাব নাজানো মই জাষ্ট মনত পেলাই দিছোঁ আপোনালোকক সেই বৰগীতটোত জ্যোতিপ্ৰসাদে সুৰৰ সুৰকাৰ জ্যোতিপ্ৰসাদে আপ্লুত হৈছিল সেই গানটোত এই শুন শুন ৰে সুৰ গানটো আৰু জ্যোতিপ্ৰসাদে আপ্লুত হৈ পেলাই এটা গান ৰচনা কৰিছিল লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই মই গান গাব নাজানো যে আপোনালোকে নাহাঁহিব মই কথাটোৱে কৈছোঁ লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই শংকৰদেৱৰ বৰগীতৰ শুন শুন ৰে সুৰ সেই গানটোৰ সুৰৰ মাধ্যমত জ্যোতিপ্ৰসাদে কৈছিল লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই আৰু এই লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাইতো আমাৰ অসমীয়া সমাজখনে অসমীয়া জাতিটো যেতিয়া এটা ভয়ৰ সংকটত পৰে যেতিয়া আমি আমাৰ জাতি উদ্ধাৰৰ কাৰণে আমি যেতিয়া এটা সংকটত হওঁ তেতিয়া আমাৰ সেই লুহিতৰ পাৰৰে আমি ডেকা ল'ৰাটো আমাৰ কাৰণে আমাৰ ডেকা শক্তিৰ কাৰণে এটা অস্ত্ৰ হয় আমি সেইটো কণ্ঠ দিছিলে ডক্টৰ ভূপেন হাজৰিকাই ডক্টৰ ভূপেন হাজৰিকাৰ এই সুন্দৰ কণ্ঠত লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা আমি প্ৰতিটো আন্দোলনত প্ৰতিটো অসমীয়া জাতিয়ে যেতিয়া সংকটৰ সন্মুখীন হয় আমি ভূপেন হাজৰিকাৰ সুৰৰ জ্যোতিপ্ৰসাদৰ সেই গানটো আমি মনত পেলাওঁ গতিকে আমাৰ যিটো কৃষ্টি সংস্কৃতি আমাৰ শংকৰদেৱ মাধৱদেৱ তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা তাৰপিছত আমাৰ ভূপেন হাজৰিকাৰ আপোনালোকে গান শুনিছে ভূপেন হাজৰিকাৰ প্ৰতিটো গায়নে প্ৰতিজন অসমীয়া মানুহক বিশ্বৰ প্ৰতিজন মানুহৰ অন্তৰ চুই গৈছে আৰু ভূপেন হাজৰিকাৰ প্ৰতিটো গানৰ পৰা আমি যদি আপোনালোকে মন দি শুনে আমি এটা মেছেজ পাওঁ আমি এটা শিক্ষা পাওঁ আমি প্ৰতিটো গানৰ পৰা এটা শিক্ষা ল'ব পাৰোঁ ভূপেন হাজৰিকাৰ আৰু শিল্পীসকলৰ যিটো মানে চিন্তাধাৰা সেই শিল্পীসকলৰ চিন্তাধাৰা জেনেৰেলি আমাৰ সাধাৰণ মানুহৰ লগত নিমিলে শিল্পীসকলৰ চিন্তাধাৰাটো কেনেকুৱা হ'ব পাৰে চাব যে শিল্পী এজনে যদি এই কলগছজোপাক দেখিছে বা শিল্পী এজনে যদি সেই নাহৰ গছজোপাক দেখিছে বা শিল্পী এজনে যদি সেই গাড়ীখন বা অটোখনক দেখিছে তেওঁলোকে সেই তাৰ পৰা কিবা সৃষ্টি কৰিব পাৰে সৰু সৰু কথাৰ পৰা তেওঁলোকে বহুত ডাঙৰ সৃষ্টি কৰিব পাৰে কিন্তু আমি সাধাৰণ মানুহে নোৱাৰোঁ সেইকাৰণে আমাৰ ইয়াত যিসকল শিল্পী আহিব সেই শিল্পীসকলক আমি শ্ৰদ্ধা ভক্তি কৰিবই লাগিব তেখেতসকলে আমাৰ সংস্কৃতিটো বজাই ৰাখিছে আৰু তেখেতসকলৰ এই শ্ৰদ্ধা ভক্তিৰে তেখেতসকলক আমি সন্মান দিব লাগিব আজি মই ইয়াত দেখিছোঁ ইয়াত লিখা আছে যে ইয়াত চন্দনৰাজ প্ৰিয়ংকা কলিতা আহিব চন্দনৰাজ প্ৰিয়ংকা কলিতাই যি ধৰণে তেখেতসকলে আজি আপোনালোকক তেখেতসকলৰ সৃষ্টিৰে আপোনালোকক এটা সাংস্কৃতিক জগতখনত বা আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক শিকাই থৈ যাব আমি সকলোৱে এইটো শিকিব লাগিব আৰু মই ক'ম যে এই যে মই ক'লোঁ শিল্পীসকলে এটা সৰু সৰু বস্তুক দেখি এটা সৃষ্টি কৰে আজি কলগছডালক দেখি যেতিয়া খগেন মহন্তৰ কেশৱ মহন্তই লিখিছে কলৰে পাততে কাউৰী পৰে আৰু এই কেশৱ মহন্তৰ গানত খগেন মহন্তই কণ্ঠ দিছিলে কলৰে পাততে কাউৰী পৰে তাৰপিছতে আপোনাৰ জুবিনে আমাৰ সকলোৰে মৰমৰ জুবিনে লিখিছিলে নাহৰ গছজোপাক দেখি লিখিছিলে ঐ নাহৰ বুলি এটা বিখ্যাত বিহু গীত ৰচনা কৰিছিলে কিন্তু নাহৰ গছজোপাত অন্য গছৰ নিচিনা খুব ধুনীয়া ফুল নুফুলে কিন্তু গছজোপাই ধুনীয়া এইটো জুবিনেও কেতিয়াবা মাজে মাজে তেওঁৰ গানত কয়
গতিকে জুবিনৰ নাহৰ গছক দেখি যিটো চিন্তা, কেশৱ মহন্তই কলগছক দেখি যিটো চিন্তা কৰে আমি কৰিব নোৱাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাই অটোৰিক্সা এখনক দেখি যিটো চিন্তা কৰিছিলে, অটোৰিক্সাত আপুনি উঠিছে ময়ো উঠিছোঁ, কিন্তু আমি অটোৰিক্সাক লৈ কথা ক'ব নোৱাৰোঁ। কিন্তু ভূপেন হাজৰিকা লিখিছে অটোৰিক্সা চলাওঁ আমি দুয়ো ভাই বুলি। তেখেতে ডিগনিটি অফ লেবাৰ, শ্ৰমৰ মৰ্যাদাৰ ওপৰত ভূপেন হাজৰিকাই যি ধৰণে গীত ৰচনা কৰিছে, সেইকাৰণে আমি ভূপেন হাজৰিকাক চেলুট দিব লাগিব। গতিকে শিল্পীসকলৰ যি সৃষ্টি, শিল্পীসকলৰ সৃষ্টিয়ে আমাক সাংস্কৃতিক জগতখনত বহুত ওপৰত লৈ গৈছে। আৰু যে শিল্পী এজন সৃষ্টিশীল শিল্পী, এজন সৃষ্টিশীল শিল্পী এটা জাতিৰ গৌৰৱ হ'ব পাৰে। এজন শিল্পীৰ এটা গান কেতিয়াবা এটা মেডিচিনো হ'ব পাৰে এজন মানুহৰ। এজন শিল্পীৰ এটা সুন্দৰ গানে আপোনাৰ এটা বেদনাদায়ক মুহূৰ্তও আপোনাৰ সেই গানটোৰ যোগেৰে আপোনাক সুন্দৰ কৰি উঠাব পাৰে। গতিকে সেইকাৰণে শিল্পীসকলক আমি মৰম কৰিব লাগিব, শ্ৰদ্ধা ভক্তি কৰিব লাগিব। আজি যিকেইজন শিল্পী ইয়াত আহিব আমি তেখেতসকলক মৰম কৰিব লাগিব। শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ পৰা আদি কৰি অসমত বহুত নামী দামী শিল্পী আছে। সকলোকে জুবিন, পাপন, প্ৰিয়ংকা ভৰালীকে আদি কৰি সকলোবোৰ শিল্পী, সকলোৰে মই নাম ল'ব নোৱাৰিলেও, তাৰপিছত আমাৰ সন্ধ্যা মেনন, বিজয় গগৈয়ে এটা সময়ত আধুনিক গীতৰ এটা নতুনত্ব দিছিলে। আপোনালোকে এইবিলাক সকলো কথা জানে। মই জানা কথাখিনি সৰু সৰু ল'ৰা ছোৱালীখিনিক ক'ব বিচাৰিছোঁ। যদি তেওঁলোকে হয়তো দুই এটা কথা আজি মনত ৰাখিব পাৰে, নিশ্চয় ইয়াত নাচিব অহা বা গান গাব অহা ল'ৰা ছোৱালীকেইটাৰ সুবিধা হ'ব। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। শেষত মই আজি এই বিলপাৰৰ আমাৰ সুশান্তকে ধৰি বা প্ৰশান্তকে ধৰি বা আমাৰ যিকেইটা ৰাতুলকে ধৰি যিকেইটা ডেকা ল'ৰা, জয়ন্ত, কমলকে ধৰি যিকেইটা ডেকা ল'ৰাই আজি আমাৰ এই সুন্দৰ আজি এই বিহুখন পাতিবলৈ চেষ্টা কৰিছে, সকলোৰে সহযোগত, আপোনালোকৰ সহযোগত। আৰু এই সহযোগেৰে তেওঁলোকে উঠি অহা নতুন প্ৰজন্মক যি ধৰণে এখন মঞ্চ দিছে, তাৰ কাৰণে মই এই গোটেই ডেকা শক্তিক মই আহ্বান জনাইছোঁ। কাৰণ কৃষ্টি সংস্কৃতি যদি ধৰি ৰাখিব লাগে তেতিয়াহ'লে আমাৰ ডেকা শক্তি আগবাঢ়ি আহিব লাগিব। আৰু জ্যোতিপ্ৰসাদে লাষ্টত মই এটা কথা কৈ শেষ কৰিম। জ্যোতিপ্ৰসাদে কৈছিল যে ৰূপান্তৰে জগত ধুনীয়া কৰিব। আচলতে ৰূপান্তৰ মানে কি? পৰিৱৰ্তন। যে পৰিৱৰ্তনে জগত ধুনীয়া কৰিব। সংস্কৃতিটো এটা মৰা সুঁতি নহয়, এটা বৌতি নহয়। সংস্কৃতিটো বৈ গৈ থাকিব, তাক আমি ডেভেলপ কৰিব লাগিব, কিন্তু ৰূপান্তৰ প্ৰক্ৰিয়াটো আমাৰ ইতিবাচক হ'ব লাগিব। গতিকে আমি সকলো আমাৰ বিলপাৰৰ ডেকা শক্তিক মই আহ্বান জনাম যে আমাৰ ডেকা ডেকা ল'ৰাসকলে শুদ্ধ, পবিত্ৰ আৰু সৎ চিন্তাৰে আমাৰ কৃষ্টি সংস্কৃতিটোক আগবঢ়াই লৈ যাওক। আমাৰ বিলপাৰ অঞ্চলৰ প্ৰতিটো ল'ৰা ছোৱালীক তেওঁলোকে এখন সুন্দৰ মঞ্চ দি তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সুন্দৰভাৱে আগুৱাই লৈ গৈ আমাৰ এই নাৰীকুছি বিলপাৰখন অসমৰ আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত এখন সুন্দৰ অঞ্চল হিচাপে প্ৰত্যেকৰ হাতত যদি আগুৱাই লৈ গৈ আমাৰ বিলপাৰখন এখন সুন্দৰ বিলপাৰ হিচাপে নলবাৰী ডিষ্ট্ৰিক্টত প্ৰতিষ্ঠা কৰক, অসমৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰক। হয়তো গোটেই ভাৰতবৰ্ষৰে জানক যে বিলপাৰ এখন সম্পূৰ্ণভাৱে আদৰ্শ বা সুন্দৰ অঞ্চল বা এখন গাঁও। গতিকে এইখিনি কৈ মই সকলোকে মোৰ আকৌ এবাৰ বিহুৰ শুভেচ্ছা আৰু বয়োজ্যেষ্ঠসকললৈ মোৰ বিহুৰ সেৱা জনাই মই মোৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু মই কমিটিক ধন্যবাদ দিছোঁ এইখিনি মোক ইয়াত সন্মান দিয়াৰ কাৰণে। মই আয়োজক কমিটিৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। থেংক ইউ।